মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ' কেৱল সেইবিলাক ষ্টুডেণ্টৰ কাৰণে যিবিলাকে ভাবে যে এইবেলি মই 9ত টপাৰ কৰিম তো চোৱা কুৱেশ্যনবিলাক আজি বিৰাট চাণ্ডাৰ হ'বলৈ গৈ আছে পিছে বেগৰ পৰিৱৰ্তনৰ হাৰক ডেছ বোলে এতিয়া বেগৰ পৰিৱৰ্তনৰ হাৰক সদায় কি বোলে ত্বৰণ বোলে তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ বি কোনো বস্তুৱে সুষম বেগেৰে গতি কৰিলে ইয়াৰ লেখৰ প্ৰকৃতি কেনেকুৱা হ'ব যেহেতু সুষম বেগ কৈছে মানে ইয়াতে কোনো ড্ৰপ আউট নাই এটা মিনিমাম ডিষ্টেন্সও মানে যেটো স্পিড সেই স্পিডত যাইয়ে থাকে একেবাৰে তো সেনেকুৱা দ্ৰুতিৰ ক্ষেত্ৰত ইয়াৰ যেটো লেখৰ যেটো প্ৰকৃতি হ'ব এইটো সদায় কি হ'ব সৰল ৰেখীয় হ'ব তো বস্তু এটাৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু দুটাৰ মাজৰ দূৰত্ব কি বুলি কোৱা সদায় সৰণ বুলি কোৱা হয় এইবাৰ কথা হলে এটা ম্যাথছ ল হৈছে চোৱা 36 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতি তলৰ কোণটো সমান হয় তো এইটো কৰিবলৈ হলে তুমি এতে সব প্রত্যেকটাতে কি আছে মিটার পার সেকেন্ডত আছে আৰু এটা কিন্তু তোমাক দিয়া আছে কিলোমিটার প্রতি ঘন্টা তো তুমি কিলোমিটার প্রতি ঘন্টাক মিটার পার সেকেন্ডত ট্রান্সফার কৰি যদি লোৱা তেনেহলে ইয়াৰ আনসার পাবা অপশন নম্বৰ সি তো এটো কেনেকৈ হল মোৰ কমেন্ট বক্সত জনাই দিবা